বাল বিকাশ সমিতিৰ ফৰ্ম ফিল আপ আপোনালোকে কেনেকৈ কৰিব চাই লওক এবাৰ। ডিবিটি নেম মানে টিচাৰজনৰ নাম, ইয়াতে টিচাৰজনৰ নাম লিখিব। তাৰপিছত আপোনাৰ চেণ্টাৰ থকা পিন কোডটো লিখিব আৰু ডেট কিমান তাৰিখৰ পৰা জইন হৈছে সেইটো লিখিব। NGP এড্ৰেছ য'ত আপোনালোকে চেণ্টাৰটো খুলিছে সেই এড্ৰেছটো লিখিব। চিলড্ৰেন ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ফৰ নিশুল্ক গ্ৰামীণ পাঠশালা, ইয়াতে আপোনালোকে চিলড্ৰেনৰ নাম লিখিব। তাৰপিছত FMG নেম, তাৰমানে ইয়াতে আপোনালোকে ফাদাৰ মাদাৰ আৰু গাৰ্জেনৰ নাম লিখিব। তাৰপিছত এড্ৰেছ, ডেট অফ বাৰ্থ, পেৰেণ্টছ চিগনেচাৰ। এনেকৈ আপোনালোকে 10জন ষ্টুডেণ্টৰ নাম ফৰ্ম ফিল আপ কৰিব। আৰু ইফালে টিচিং টাইম মানে আপোনালোকে কেইটাৰ পৰা কেইটালৈ কৰিব, মিনিমাম 2 ঘণ্টালৈ কৰিব লাগিব। যেনে মই 4:30 পৰা কৰিছোঁ 6:30লৈ, ঠিক তেনেদৰে আপোনালোকেও এনেকৈ ফৰ্মটো ফিল আপ কৰিব। যিকোনো 2 ঘণ্টা, আপোনালোকে 2টাৰ পৰা 4টালৈ দিব পাৰিব। আৰু লাষ্ট আপোনালোকে ইয়াতে BBT চিগনেচাৰ মানে বাল বিকাশ সমিতিৰ টিচাৰৰ চিগনেচাৰটো কৰিব।